অসমবাসী ৰাইজলৈ এই আমাৰ ঈদুল জোহাৰ মানে আমি আজি যি পালন কৰিলোঁ তাতে আমি আমাৰ ইমাম চাহেবৰ যিখিনি দুৱাৰ অচিলা লৈ বিশ্ব শান্তিৰ বাবে আমি প্ৰাৰ্থনা কৰিছোঁ আৰু বিশ্ববাসীৰ যাতে বিপদ আপদ উপায় অমংগল এইবিলাক দূৰ হয় তাৰ কাৰণে আমি দোৱা কৰিছোঁ আৰু বাকী থকা আমাৰ যিটো আজি চৰকাৰী নিয়ম নীতি বান্ধি দিছে আমাক সেই নিয়ম নীতি অনুযায়ী আমি চৰকাৰৰ গাইডলাইন হিচাপে আমি যেনেকুৱা তেওঁলোকৰ নিৰ্দেশনা আছে সেইমতে আমি আজি কুৰবানীৰ নীতি নিয়ম মতে কুৰবানী আমি আদি কুৰবানী দিম আমি যিবিলাকৰ কুৰবানী আছে তেওঁলোকেও আমাৰ সেই নিয়ম নীতিবিলাক মানি কুৰবানীৰ মানে বিধি যিটো আছে আইনমতে সেই মানে আইন অনুযায়ী আজি কুৰবানী দিয়া হ'ব আমাৰ। পোনপ্ৰথমে মই সদৌ অসমবাসীলৈ ঈদুল জোহাৰ শুভেচ্ছা জনালোঁ। লগতে আমাৰ এই সাতগাঁও পুখুৰীৰ পৰা জুমে মছজিদত আমি ঈদৰ নামাজ আমি সম্পন্ন কৰিলোঁ আৰু সম্পন্ন কৰি আমাৰ কুৰবানী আছে কুৰবানীটো আমি প্ৰশাসনে যিটো আমাৰ SOP দিছে সেই SOPটো মানি লৈ আমি কুৰবানী সম্পন্ন কৰিব যাই আছোঁ আমি এতিয়া বৰ্তমান। গতিকে এইখিনি আমি কৰি লৈ গোটেই অসমবাসীলৈ আৰু এটা মোৰ তাৰমানে অনুৰোধ যে সকলোৱে জানো এই SOPটো মানি লয়। গতিকে আমি সকলো অসমবাসীৰ এই এঙাজৰিডাল আমাৰ ভাতৃবুদ্ধ কৰি ৰাখে যেন এই মোৰ ক'বলগীয়া। আসসালামু আলাইকুম। পোনপ্ৰথমে মই আন্তৰিক শুভেচ্ছা যাচিলোঁ আজি ঈদুল জোহাৰ নামাজ পঢ়া সকলোলৈ। তাৰ লগতে মই আৰু ক'ব বিচাৰিছোঁ বিশ্বৰ অকল মমিন মুছলমান নহয়, জাতি অকল আমাৰ মুছলিম বুলি নহয়, বিভিন্ন জাতি ধৰ্ম লগ লাগি ভাতৃত্ব সম্পৰ্ক অটুট ৰাখি যেতিয়া মিলিপ্ৰীতি চলে আৰু জাতি ধৰ্ম লৈ পেলাই যাতে হিংসা আদি ইত্যাদি নকৰে, শান্তিপূৰ্ণ হিচাপে যদি আমাৰ দেশ আমাৰ ৰাজ্য আমাৰ গাঁও ভাতৃত্বমূলক হিন্দু মুছলিম শিখ ইছাই আদি ইত্যাদি লগ লাগি ভাই হিচাপে যেতিয়া চলি ফুৰি থাকে সেইটোৱেই মই ক'ব লগা আৰু বিশেষ একো নকওঁ এইখিনি। قل إني نهيت أن أعبد الذين تدعون من دون الله الله أكبر الله أكبر سمع الله لمن حمده الله أكبر الله أكبر الله أكبر عليه